একদম ইউটিউব চেনেল লিকেটা 0.+ আৰু অলপ আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে এডমিট কাৰ্ড আজি ওলাব আৰু 11টা বজাত ওলোৱা কথা আছিল কিন্তু অলপ চাৰ্ভাৰ ডাউনৰ কাৰণে অকণমান টাইম দেৰি হ'ল বাকি যিয়ে নহওক এতিয়া এডমিট কাৰ্ড আহি গ'ল আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইট মাৰিব slprbassam.in এনেকৈ চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰি দিয়াৰ পিছত অকণমান টাইম লাগিব পাৰে যিহেতু চবেই ট্ৰাই কৰি আছে অকণমান দেৰি ৰৈ দিব বাকি এনেকৈ ৰৈ দি কিনে যেতিয়া এনেকৈ এইখিনি ডাছবৰ্ডত দেখা পাব আপোনালোকে ইয়াতে চাওক নটিছৰ ওচৰত এডমিট কাৰ্ড বুলি দিয়া আছে এডমিট কাৰ্ডত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াতে ফোন নাম্বাৰ ইমেইল আইডি নাইবা এপ্লিকেশ্যন নাম্বাৰ ওপৰৰ ৰটো যিটো ইয়াতে আছে আপোনালোকে হয়তো ফোন নাম্বাৰ ইমেইল আইডি এপ্লিকেশ্যন নাম্বাৰ যিকোনো এটা দি মই এজনৰ মানে এপ্লিকেশ্যন নাম্বাৰটো কপি কৰি থৈ দিছিলোঁ এনেকৈ আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো টাইপ কৰিব নাইবা ফোন নাম্বাৰ দিলেও হৈ যাব কোনো প্ৰব্লেম নাই তাৰপিছত ডেট অফ বাৰ্থটো এনেকৈ চিলেক্ট কৰিব পাৰিব মই যিজনৰ চাই দিব বিচাৰিছোঁ সেইজনৰ ডেট অফ বাৰ্থ হৈছে 1988 আৰু এয়া এনেকৈ আপোনালোকে চিলেক্ট কৰিব পাৰিব 1988 আৰু মাৰ্চ আছিল আৰু মই মাৰ্চ মাহ চিলেক্ট কৰিছোঁ মানে মাজত কিনে 1 মাৰ্চ 1998 এনেকৈ লিখি কিনে আপোনালোকে যিটো লগইন বুলি অপশ্যন আছে ইয়াতে চাওক আপোনালোকে লগইন বুলি আছে লগইনত আপোনালোকে ক্লিক কৰি দিব আৰু তাৰপিছত আপোনালোকে চিলেক্ট কৰিব পাৰিব এপ্লাই এডভাৰটাইজমেণ্ট যিটো আছে আপোনালোকে মানে দুটা বস্তুৰ এপ্লাই কৰিছিল মানে গ্ৰেড 4 আৰু চাফা কৰ্মচাৰী এই দুইটা এনেকৈ টিক কৰি দিব আৰু টিক কৰি দিয়াৰ পিছত আপোনালোকে অলপমান তললৈকে লৈ যাব তললৈকে লৈ যায় চাওক কিহত এপ্লাই কৰিছিল আপোনালোকক গোটেইখিনি শ্ব' কৰি দিব আৰু তাতে যিটো আপোনালোকে টিক কৰিব আই হেভ মানে ডিক্লাৰেশ্যনটো টিক কৰিব লাগিব তাৰপিছত চিলেক্ট কৰি লোৱাৰ পিছত ছেভ এণ্ড প্ৰচেছ বুলি ইয়াতে ক্লিক কৰিব আৰু ক্লিক কৰি দিয়াৰ পিছত এয়া চাওক ইয়াৰ এডমিট কাৰ্ড ডাউনলোড মানে কেতিয়া এক্সাম আছে চাওক 10/10/2/2000 মানে বেলেগ ডেটৰ এইটো যিজনৰ মই চাইছোঁ মানে বহুতটা পষ্টত এপ্লাই কৰিছিল সেইকাৰণে এইটো বেলেগ চেণ্টাৰত পৰিছে প্ৰথম চেণ্টাৰটো পৰিছে যিটো কুকমেনৰ হ'ব সেইটো পৰিছে আপোনাৰ APRO ট্ৰেইনিং ইনষ্টিটিউট জালুকবাৰী মানে এইটো জালুকবাৰীত পৰিছে এইটো আছে আপোনাৰ 10/2/2025 7টা বজাত ৰিপৰ্টিং টাইম আছে আৰু বাৰবাৰতো এপ্লাই কৰিছিল বাৰবাৰ আছে CTI পানীখাইটিত 6/2/2025 মানে সেইটো চেম ৰাতিপুৱাই আছে আৰু বাকী এটা ফাৰ্ষ্ট AFPF বেটেলিয়ন 7/2/2025 মানে এইটা চাই লওক বেলেগ ডেটত পৰিছে গোটেইকেইটা ইণ্টাৰভিউ দিবলৈ সুবিধা পাব আৰু বাকী ভালেই হ'ল 5 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব বাকী যিজনৰ মই চাইছোঁ গোটেইকেইটা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু প্ৰত্যেকটা এক্সামে দিবলৈ সুবিধা পাব থাকিব পাৰে বাকি আপোনালোকে য'ত এপ্লাই কৰিছিল আপোনালোকে চাই ল'ব পাৰিব আৰু এনেকৈ আপোনালোকে যিটো ডাউনলোড বুলি অপশ্যন আছে ইয়াতে আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে ডাউনলোডত ক্লিক কৰিলে আপোনালোকৰ এডমিট কাৰ্ডখন এনেকৈ এডমিট কাৰ্ডখন ইয়াত ডাউনলোড হৈ গ'ল আপোনালোকে এনেকৈ চেক কৰি ল'ব পাৰিব কি পষ্টত এপ্লাই কৰিছিল ধুনীয়াকৈ আপোনালোকে চেক কৰি কিনে এডমিট কাৰ্ডখন আপোনালোকে ছেভ কৰি ল'ব বা কম্পিউটাৰ কেফেত গৈ কিনে আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব আৰু বাকি এয়া ভিডিঅ'টোত এয়াই আছিল আপোনালোকক দেখালোঁ যে কেনেকৈ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব লাগে যদি ইনফৰমেশ্যনটো পাই ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো বজাই ৰাখিব বিচাৰিলে এনেকুৱা জব ৰিলেটেড ভিডিঅ' পাই থাকিব ধন্যবাদ